নমস্কাৰ বহুত দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছো মোৰ এই চেনেললৈ কিবা বেলেগকৈ কৰো বুলি ভাবিলো সেই কাৰণে মই আজিৰ পৰা ষ্টাৰ্ট কৰিছো মোৰ কেণ্টাকাষ্ট গতিকে বলক মোৰ এই প্ৰথম এপিসোডটো আৰম্ভ কৰো আজি মই মোৰ এই প্ৰথম এপিসোডলৈ নিমন্ত্ৰণ কৰি আনিছো দা বাৰ্থডে ষ্টেটাছ ইনভেন্টৰ আমি নিশ্চয় তেওঁৰ নামটো নাজানো আৰু তেওঁক চিনিও নাপাও গতিকে আহক আমি তেওঁৰ পৰিচয়টো তেওঁৰ পৰাই লওঁ মোৰ নামটো তাজ মহল দাস I am the only one birthday status inventor in the Assam. গতিকে আমি তেওঁৰ পৰিচয়টো পালো দাদা আপুনি ইয়াৰ ইনভেনশন কেনেকৈ কৰিছিল অলপ কওকচোন সোৱা অসমত নেক্সট লেভেলৰ বাৰ্থডে পাৰ্টি মনোৱা হয় যাৰ বাৰ্থডে থাকে তাৰ সকলোৱে ষ্টেটাছ লগাব মেছেজ কৰিব ষ্টৰি লগাব আৰু হি ৰাতিপুৱা হাগাৰ পৰা ধৰি মুটাৰ পৰা ধৰি চাই থাকিব কোনে ষ্টেটাছ দিছে কোনে ষ্টৰি লগাইছে কোনে মেছেজ কৰিছে আৰু গোটেইখিনি স্ক্ৰিনশ্বট মাৰি গোটেই ষ্টেটাছ ফুল কৰি দিব আৰু যোনে মানে এই ইনষ্টাত ষ্টৰি লগাইছে টিটিৰিত হাক ইমোজি দিল থ্যাংক ইউ মেনশন বেক যেনেবা তাহাঁতক আম্বানী সলমান খান শাহৰুখ খানেহে বাৰ্থডে উইশ কৰিলে আৰু মানে এনেকুৱা দেখাব খোজে যে চাহ মোক কিমান সেলিব্ৰিটিয়ে চিনি পায় চাহ মোৰ ষ্টেটাছ ফুল তাহাঁতৰ আছে আৰে ভাই তোক বাৰ্থডে উইশ কৰিলে তই পাৰ্সনেলকে থ্যাংক ইউ কলি খতম না কিন্তু নাই যেতিয়ালৈকে ষ্টেটাছ ষ্টৰি সৰু সৰু কৰি দিব নোৱাৰে তেতিয়ালৈকে তাহাঁতে শান্তি নাপায় লেভেলটো মানে ফালিবই আৰু তাতে কিছুমান এনেকুৱা ছুটিয়া থাকে ন এই ষ্টেটাছ আৰু ষ্টৰিত যে গোটেই বাৰ্থডে উইশে ভৰ্তি হৈ আছে সি জানে কিন্তু হ'লেও গোটেইখিনি চিন কৰিব যাতে তাক লাগক মই তোৰ কাৰণে কিবা এটা স্পেচিয়েল হয় তোৰ সব ষ্টৰি ষ্টেটাছ চাইছো মই দাদা এই ডায়লগটো মানে অলপ মানে শুনা নিচিনা লাগিছে এনেকে নকবা ভাইটি অলপ চলপ শুনিব পাৰা কিন্তু এইটো মই মোৰ ষ্টাইলত মডিফাই কৰি পেলাই কৈছো ন ঠিক আছে বাৰু আপুনি এই বাৰ্থডে ষ্টেটাছ যে ইনভেনশন কৰিছিল সেইটো মানে কেনেকৈ কৰিছিল সেইটো কৈ আছো অলপ ধৈৰ্য ধৰা তুমি মহাভাৰত পঢ়িছো বাৰু অলপ সীতাই যেতিয়া দুৰ্যোধনক অপহৰণ কৰি লৈ গৈছিল তেতিয়া কি হৈছিল তুমি জানা ৰাৱণেহে সীতাক নিছিল দেখোন আৰু ৰামায়ণহে আছিল চ ভাইটি যেতিয়া ডাঙৰে কিবা এটা কয় ন তাৰ মুখে মুখে উত্তৰ দিব নালাগে বুজিছা কিন্তু আপুনিতো ভুলকে কৈছে ন হ'ব বুজিছো সংস্কাৰ বোলা বস্তুটো অলপো নাই তোমাৰ কাক তেনেকৈ ক'লে চোৱা খং নেদেখাবা মোক মই এজন ইনভেন্টৰ হয় কি ভাল ইনভেনশন কৰিছ হা তই অলপ ৰেসপেক্ট কৰি কথা কব ভাল ৰেসপেক্ট তোৰ এনেকে শুনিলে না 30 কে উঠে তই কচোন ক তই কি ইনভেনশন কৰিলি কচোন এনেকে সুধিলে মই কব নোৱাৰো হা এইটো দেখিছ কেলা কবিনে দাটো তলত থোৱা কৈ আছো মই ঠিক আছে থৈছো বাৰু ক এদিন মানে মই চোতালতে বহি আছিলো আৰু আগফালে মানে কাপোৰ মেলা আছিল সেই তাতে মোৰ 4 বছৰীয়া জালনা জাঙিয়াটো আছিল আৰু তাকে মই মানে চাই ভাবিলো আজি 4 বছৰ হ'ল ইমান দিন ই মোৰ লগ দিছে গতিকে ফটো এটা মাৰি দিলো আৰু ফটোটো মাৰিলো তাৰ পিছত WhatsAppত গলো মানে তাত সেই ষ্টেটাছ দিয়া অপচনটো নতুনকৈ আহিছে আৰু মই ভাবিলো এইটোনো কি বস্তু যি হওক মোৰ এই জাঙিয়াটোকে লগাই চাওঁ তাৰপিছত লগাই দিলো তাৰ পিছৰখিনি ইতিহাস চবেই জানে কিনো কম আৰু কি ইতিহাস পুৰা ভালকে ক যত মই আছো সেয়াই ইতিহাস